নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। আজি আমি আলোচনা কৰিম 9,35,000 লোকৰ ব্লক কৰি ৰখা আধাৰ কাৰ্ডসমূহ কেনেকৈ খুলিব পৰা যাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আলোচনা কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই ভাল পালে নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু বাকী বন্ধু বান্ধৱীসকলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আহক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আলোচনা কৰোঁ। আধাৰ কাৰ্ড ব্লক হৈ থকা সকলৰ বাবে আহিছে এটা ভাল খবৰ। সোনকালে লাভ কৰিব আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোকলৈ আহিছে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে খুলি দিলে ব্লক হৈ থকা আধাৰ কাৰ্ডসমূহ। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। চৰকাৰে মুকলি কৰি দিলে ব্লক হৈ থকা 9,35,000 আধাৰ কাৰ্ডসমূহ। 2019 চনৰ পৰা ব্লক হৈ আছিল এই আধাৰ কাৰ্ডবোৰ। NRCৰ বায়'মেট্ৰিক দিয়াৰ পৰাই ব্লক হৈ আছিল এই আধাৰ কাৰ্ডবোৰ। ৰাজ্য চৰকাৰে বিষয়টো অধ্যয়নৰ বাবে ছাব কমিটি গঠন কৰিছিল। ৰাজ্য চৰকাৰে কেন্দ্ৰক আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ পত্ৰযোগে অনুৰোধ কৰিছিল। এতিয়াৰে পৰা ৰেচন কাৰ্ডকে ধৰি অন্যান্য সুবিধাসমূহ লোকসকলে পাব। এই সন্দৰ্ভত শীঘ্ৰে UIDAI-এ এক বিশেষ নিৰ্দেশনা জাৰি কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি আধাৰ কাৰ্ড ব্লক হৈ আছে তেনেহ'লে চিন্তাৰ আৰু কোনো কাৰণ নাই। আপোনালোকে আধাৰ চেণ্টাৰত গৈ আধাৰ কাৰ্ড আজিৰ পৰাই বনাব পাৰিব। ধন্যবাদ।